নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ লেটছ লাৰ্ণ ইউটিউব চেনেলটোলৈ। মই কৌশিক উন্মিলন আপোনালোকৰ সৈতে আহিছোঁ পুনৰ এটা নতুন ইনফৰ্মেটিভ জানিবলগীয়া ভিডিঅ'লৈ। বহুত সংখ্যক বৰ্তমান সময়ৰ শিক্ষিত নিবনুৱাই হওক বা শিক্ষিত যি আমাৰ ছাত্ৰ ছাত্ৰী বা বিভিন্ন ব্যক্তি সকলোৰে মনত এটা প্ৰশ্ন, যি প্ৰশ্নটোৱে হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন সম্পৰ্কীয়। সেই প্ৰশ্নটোৰ উত্তৰলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকৰ সন্মুখত দেখিছে, মনলৈ অহা প্ৰশ্নসমূহ মই উত্থাপন কৰিবলৈ আহিছোঁ। আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন উলিয়াইছিল, এতিয়া হেৰাল নেকি? বা আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ নম্বৰ আছে কিন্তু কাৰ্ডখন নাই নেকি? বা আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বৰ্তমান চৰকাৰী যি নীতি নিয়ম, সেই চৰকাৰী নীতি নিয়ম অনুসৰি আপডেট কৰিবলৈ কোৱা হৈছে, কেনেকৈ আপডেট কৰিব? এই তিনিওটা প্ৰশ্নৰ উত্তৰলৈ আপোনালোকৰ সন্মুখত মই কৌশিক উন্মিলনে আজি সম্পূৰ্ণ স্কিপ নকৰাকৈ ভিডিঅ'টো চাব, একদম A to Z ডিটেইলছ ক'ম। আৰু যদি ভাল পায় চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। আৰু এতিয়া আহোঁ প্ৰথম প্ৰশ্নটোলৈ, সেইটো হৈছে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন হেৰাল নেকি? ইয়াৰ যদি আপুনি উত্তৰ বিচাৰে তেতিয়াহ'লে মূল কথা হ'ল, আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যদি হেৰাইছে বা বিচাৰি পোৱা নাই তেতিয়াহ'লে ক'ত পাব? আপুনি এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যেতিয়া এপ্লাই কৰিছিল, ভালদৰে মন দি শুনিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন যেতিয়া আপুনি এপ্লাই কৰিছিল, ক'ত কৰিছিলে? প্ৰথম কথা, যদি আপুনি কাফেত কৰিছিলে, সেই কাফেখনলৈ গৈ আপুনি সোধক, আপোনাৰ ইউজাৰ আই ডি লগ ইন কৰি কৰিছিলে নে তেওঁলোকৰ ইউজাৰ আই ডি লগ ইন কৰি কৰিছিলে বা CSCৰ জৰিয়তে কৰিছিলে? প্ৰথম প্ৰশ্ন। যদিহে তাতো একো সুদুত্তৰ পোৱা নাই তেতিয়াহ'লে সেই আপোনাৰ যিটো ইউজাৰ আই ডি, মোবাইল নম্বৰ দি পেলাই যদি লগ ইন কৰিছে তেতিয়াহ'লে সেই লগ ইন অপশ্যনত গৈ পেলাই আপুনি আপোনাৰ ইউজাৰ আই ডি আৰু পাছৱৰ্ড, যদি পাছৱৰ্ড পাহৰিছে ফৰগেট পাছৱৰ্ড মাৰি ৰিজেট কৰি লৈ পুনৰ লগ ইন কৰিব লাগিব, তেতিয়া পাব। আৰু যদিহে কাফেখনত বা অনলাইন চেণ্টাৰটোত কোনোবা এজন দাদাই কৰিছে তেতিয়াহ'লে সেই দাদাজন বা ভাইটিজনৰ ওচৰলৈ গৈ আপুনি ক'বগৈ লাগিব যে মই আমুক টাইমত কৰিছিলোঁ, ইমান মাহত কৰিছিলোঁ, আপুনি মোক যেনে তেনে চাই মেলি কাইণ্ডলি সহায় কৰি দিয়ক। সেইটো হৈছে প্ৰথম প্ৰক্ৰিয়া। এতিয়া দ্বিতীয় যিটো প্ৰক্ৰিয়া হৈছে, দ্বিতীয় প্ৰশ্নটো যিটো আমাৰ মনত আহে, সেইটো হৈছে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডৰ নম্বৰটো আছে কিন্তু কাৰ্ডখন নাই, হেৰাল। আৰু দ্বিতীয়তে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন কেনেকৈ আপডেট কৰিব? এই দুইটা প্ৰশ্নৰ সমাধান একেটাই, নম্বৰটো হ'লেই হ'ল। আপুনি আপডেট কৰিবলৈ কোনো ধৰণৰ কাগজখন দৰকাৰ নহ'লেও হ'ব, পুনৰ আপোনালোকৰ সন্মুখত ওলাই পৰিব। ইয়াৰ বাবে আপুনি কৰিব লাগিব কি, আমি যেনেদৰে প্ৰথম লগ ইন কৰিছিলোঁ, সেই লগ ইন ইউজাৰ আই ডি পাছৱৰ্ড মাৰি পেলাই লগ ইন অপশ্যনটো ক্লিক কৰাৰ লগে লগে এনেকুৱা এখন উইণ্ড' আপোনাৰ সন্মুখত আহি পৰিব। ইয়াত স্কিপ কৰিব, স্কিপ নাও কৰি দিয়াৰ লগে লগে এনেকুৱা ধৰণৰ এখন পেজ, এনেকুৱা এখন পেজ আহি পৰিব। এই পেজখনৰ ওপৰত চাৰ্চ বাৰডাল দেখিছে, তাত আপুনি টাইপ কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন বা এমপ্লয়মেণ্ট এক্সচেঞ্জ। এমপ্লয়মেণ্ট এক্সচেঞ্জ বুলি টাইপ কৰাৰ লগে লগে আপোনাৰ সন্মুখত আহি পৰিব তিনিটা অপশ্যন, ৰেজিষ্ট্ৰেশ্যন, ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনিউৱেল। আপোনালোকে দেখা পাব এনেকুৱা ধৰণৰ তিনিটা অপশ্যন আহিব। একেবাৰে যিটো ওপৰৰ অপশ্যন ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড, এই যিটো অপশ্যন, সেই অপশ্যনটোত আপুনি চুই দিব লাগিব বা ক্লিক কৰিব লাগিব। এই ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত যেতিয়া আপুনি ক্লিক কৰিব, দেখিব এপ্লাই উইথ আধাৰ, সেইটোৱে আহিব ৰিকমেণ্ডেড, আৰু এপ্লাই উইদাউট আধাৰ। যিহেতু আমি এপ্লাই উইথ আধাৰেই কৰিম, আধাৰৰ জৰিয়তে কৰিছিলোঁ, তাত চুই দিম। তাৰ আগতে আপুনি ৰিকুৱাৰমেণ্টখিনি চাই লওক কি কি লাগিব। আপুনি প্ৰথম যেতিয়া এপ্লাই কৰিছিলে তেতিয়া আপোনাক যিমানখিনি ৰিকুৱাৰমেণ্ট দৰকাৰ হৈছিলে, বাৰ্থ চাৰ্টিফিকেট বা আধাৰ, প্ৰুফ অফ এড্ৰেছ, এডুকেশ্যনেল কোৱালিফিকেশ্যন, কাষ্ট চাৰ্টিফিকেট, এডিশ্যনেল কোৱালিফিকেশ্যন আৰু আপোনাৰ যিখিনি চাৰ্টিফিকেট, মাৰ্কশ্বিট, এবাৰ গোটেইখিনি দৰকাৰ হ'ব। অকল মাৰ্কশ্বিট হ'লেই নহ'ব, চাৰ্টিফিকেটো দৰকাৰ হ'ব। তাৰপিছত এপ্লাই উইথ আধাৰ অপশ্যনটোত গৈ ক্লিক কৰিব আৰু ষ্টেপখিনি জানেই, সেইখিনি আপুনি ফুলফিল কৰি পেলাই এনেদৰে আহি যাব, এনেদৰে আপোনাৰ সন্মুখত আহি পৰিব। তাত গৈ পেলাই আপুনি কনচেণ্টটো দি পেলাই সেইটো টিক মাৰি পেলাই আধাৰ নম্বৰটো দিব আৰু নিজৰ নামটো লিখিব আৰু ভেৰিফাই আধাৰ কৰিব। কৰাৰ লগে লগে আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখনৰ যিটো নাম্বাৰ সেইটো নিজে নিজে লৈ ল'ব, লৈ পেলাই আপুনি আপডেট কৰিব পাৰিব। আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। আৰু যদি আপডেট কৰা গোটেই প্ৰচেছটো, গোটেই কেনেদৰে কৰিব,
মেইনখিনিতো দেখালোৱেই, ইয়াৰ পাছৰ পৰ্যায়টো বিচাৰে তেতিয়াহ'লে তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব, আমি নেক্সট ভিডিঅ'টো তাৰ ওপৰত লৈ আহিম। ধন্যবাদ।